গোপাল এটি হয়েছে লিন ম্যানুফ্যাকচারিং আৰু লিন ম্যানুফ্যাকচারিংৰ কিছুমান টুলস থাকে যেনেকুৱাকে কাইজেন বুলি কয় 5S বুলি কয় ঠিক আছে সো এনেকুৱা ধৰণৰ টুলস আছে যিবিলাক আমি ইন্ডাস্ট্ৰিত যদি এক্সিকিউট কৰোঁ তেনেহলে কি হ'ব আমাৰ যিবিলাক ওয়েস্টেজ হয় এই ওয়েস্টেজটো মিনিমাইজ কৰে মই বহুত আগতে কৈছিলোঁ যে এইবাৰ ইণ্টাৰভিউ দুটা নহয় এটা ইণ্টাৰভিউ হ'ব 2.0 হয়তো বহুতে বিশ্বাস কৰা নাছিলে মই আজি আপোনালোকক মই ভিডিঅ' ক্লিপ সহকাৰে দেখুৱাই দিম যে যিজন মানুহ ট্ৰেইনিং দিব গৈছিলে 2.0 এটা ইণ্টাৰভিউ দি কৰি ডাইৰেক্ট ট্ৰেইনিঙত মাতিছে চিলেকশ্যন কৰিছে তেনেকুৱা মানুহ ট্ৰেইনিং দি আহিছে আহি কৰি কিনে মোক ভিডিঅ' পঠাইছে মই আপোনালোকক ভিডিঅ'টো স্ক্ৰীণত লগাই দিম আৰু ফটোও লগাই দিম কিমান মানুহ মাতিছে কি কৰিছে এই ভিডিঅ'টোত A to Z আপোনালোকক বুজাই দিম আৰু ভিডিঅ'টো মই স্ক্ৰীণত লগাই দিম আপোনালোকে ভিডিঅ'টো চাব পাৰিব 2.0 আপোনালোকৰ তাত ট্ৰেইনিং আৰম্ভ হ'লে নাই অসম আত্মনিৰ্ভৰ আঁচনি 2.0 যিখিনি বন্ধু বান্ধৱীয়ে এটাকৈ ইণ্টাৰভিউ দিলে তাৰপিছত আপোনালোকক ট্ৰেইনিঙত মাতিছেনে মাতা নাই তলত কমেণ্ট কৰি কিনে জনাব আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপুনি চাই আছে কোনখন ডিষ্ট্ৰিক্টত আপোনাক মতা নাই আৰু হয়তো বহুত ডিষ্ট্ৰিক্টত বহুত বন্ধু বান্ধৱীক মাতি আছে যিখিনি অসম আত্মনিৰ্ভৰ আঁচনি 2.0 এটাকৈ ইণ্টাৰভিউ দিছিলে তাৰপিছত চিলেকশ্যন লিষ্ট আহিছে হয়তো আপোনালোকে চিলেকশ্যন লিষ্ট পোৱা নাই আৰু বহুতে ভাবি আছে যে আমাক কিয় মাতা নাই কেতিয়া মাতিব এই সকলো কথাখিনি আজি মই এই ভিডিঅ'টোত আপোনালোকক কম ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি মোৰ চেনেলটোত কোনো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মই আগতেও আপোনালোকক কৈছোঁ যে এইবাৰ ইণ্টাৰভিউ এটাই হ'ব হয়তো বহুতে বিশ্বাস কৰা নাছিলে বন্ধু বান্ধৱীয়ে ট্ৰেইনিং দি আহিলে আৰু ট্ৰেইনিঙৰ পৰা আহি মোক ফোনো কৰিছে মেছেজো কৰিছে আৰু ভিডিঅ' ক্লিপো দিছে আৰু ফটো দিছে হয়তো বহুতে বিশ্বাস কৰা নাছিলে বিশ্বাস নকৰা মানুহখিনি নাই বাৰু যিখিনি কৰিছে সেইখিনিৰ কাৰণে বহুতে ভাল খবৰ আপোনালোকে কেৱল মোবাইল নাম্বাৰটো এক্টিভ ৰাখক সদায় যিমান পাৰে সিমান এক্টিভ ৰাখিব মোবাইল নাম্বাৰ ছুইচ অফ নকৰিব যেতিয়াই তেতিয়া আপোনালোকৰ তাত ফোন আহিব পাৰে নহ'লে SMS আহিব পাৰে গতিকে মোবাইল নাম্বাৰটো এক্টিভ ৰাখিব মেইন কথা মানে সেইটোৱে আৰু চিলেকশ্যন লিষ্ট আপোনালোকে পাব 100% পাব কাৰণ এইবাৰ ৭৫,০০০ যুৱক যুৱতীক একেলগে দিব কাৰণ ৭৫,০০০ যুৱক যুৱতীক দিবলগীয়া হ'লে ট্ৰেইনিংটো অলপ দীঘলীয়া হ'ব এনে আগৰবাৰ ২৫,০০০ দিছিলে গতিকে ১৫ দিন ২০ দিন বা এমাহত শেষ হৈছিলে এইবাৰ অলপ দীঘলীয়া হ'ব পাৰে সেইকাৰণে আপোনালোক কিছুদিন লাগিব পাৰে আপোনালোকে ৱেইট কৰিব কাৰণ ৭৫,০০০ যুৱক যুৱতীক একেলগে ইণ্টাৰভিউ দিয়াটো সহজ নহয় আৰু বহুত দীঘলীয়া হ'ব ট্ৰেইনিংটো অলপ আৰু যদি বেছিকৈ মাতে ৪০০ ৫০০ ৬০০কৈ যদি মাতে ডেইলি হয়তো কম দিনতে হৈ যাব এতিয়া শুনা মতে সেইদিনা পাঠশালাত পাটাচৰগিৰিৰ পাঠশালাত মানে ৪০০মান মানুহ একেলগে মাতিছে যদি তেনেকৈ মাতে ট্ৰেইনিংটো কম দিনতে শেষ হ'ব গতিকে আপোনালোকৰ মোবাইল নাম্বাৰবিলাক এক্টিভ ৰাখক যদি আপোনালোকৰ DIC অফিচৰ কণ্টেক্ট নম্বৰ আছে আপোনালোকে খবৰ কৰিব পাৰে ১ নম্বৰ মানে পইণ্টৰ কথা আপোনালোকে খবৰ কৰক DIC অফিচত আপোনালোকৰ মোবাইল নম্বৰ এক্টিভ ৰাখক আৰু আপোনালোকৰ 1.0 যেনেকৈ ফোন কৰিছিলে যিটো নাম্বাৰ দি ফোন কৰিছিলে সেইটো নাম্বাৰত আপোনালোকে কল কৰক আপোনালোকৰ কথাখিনি মই কোৱাৰ কাৰণে ভিডিঅ'টো বনালোঁ ট্ৰেইনিং আৰম্ভ হৈছে 2.0 আৰু দুটাকৈ ইণ্টাৰভিউ নহয় আপোনালোকে এইটো 100% চিয়'ৰ হওক কেৱল ট্ৰেইনিঙৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাই থাকক আৰু মোবাইল নম্বৰ এক্টিভ ৰাখক